কৰিছে বৰষুণেই আহিবনে কিয়ে নে আজিকালি বতৰটো দেখোন একো ধৰিবই নোৱাৰি নাই নাই ইয়াত এনেকে মই থাকিলে নহ'ব ফটককে যদি বৰষুণ দি দিয়ে ঘৰলৈ যাবলৈ বৰ দিগদাৰ হ'ব আজি এনেও এটাও কাষ্টমাৰো নাই অহা চাহটো বনাইছোঁ লৈ যাওঁগৈ আৰু ফ্লাক্সতে ভৰাই লৈ যাওঁ কোনোবাই যদি ৰাস্তাত খাওঁ বুলি কয় দিম নহ'লে ঘৰতে খাবগৈ লাগিব গাটো ইমান ভাল নাই আৰু যদি বৰষুণত তিতিবলৈ হয় মোৰ একদম বেমাৰে পাবগৈ আৰু দোকান বন্ধ কৰি গৈ থাকোঁ হাসমলা দাইটি ভলুকা দেখোন দিয়ক দিয়ক চাহ একাপ দিয়ক আপোনাৰ হাতৰ চাহ একাপ খাবলৈ বৰ মন গৈছে বুজিছেনে হয় নেকি মই চাহ বনাইছোৱে 1 মিনিট বহাচোন হেৰি নহয় ভলুকা জোনক বোলে কোনোবা চহৰৰ ল'ৰাই চাব আহিব দাইটি কাইলৈ চাব আহিব বুলি কৈছে কেনেকুৱা কি মানুহ সেইবোৰ নাজানো দেই টাউনৰ মানুহ বুলি জানো আৰু বেলেগেহে দেখাইছে আকৌ তাইলৈ হয় নেকি ভালেই হৈছে দেই তাই বয়সো হৈছে নহয় এতিয়া এইটোৱে আৰু উপযুক্ত বয়স এতিয়া বিয়া নিদিলে কেতিয়া দিবি হয় হয় আপুনি ঠিকেই কৈছে আমাৰ নিচিনা দুখীয়া মানুহবোৰে উপযুক্ত বয়সত যদি ছোৱালী বিয়া নিদিওঁ পাছত বহুত অসুবিধা হয় দৰা পাবলৈ হ'ব হ'ব সকলো ভাল হ'ব জুনৰ এইবাৰ বিয়া হ'বই আমাৰ সকলোৰে আশীৰ্বাদ আছে তাইৰ লগত দাইটি আপোনালোকে আশীৰ্বাদ কৰিব আৰু মোৰ ছোৱালীজনী ভালে কুশলে বিয়া হৈ যাবলৈ তাই যাতে বিয়াৰ পাছতো ভালে কুশলে থাকে আমাৰ আশীৰ্বাদটো সদায় তাইৰ লগত থাকিব বাকী বিয়া ঠিক চিক হ'লে মানে মাতিবা আৰু কি কথা কয় হয়নে দাইটি আপোনালোক আৰু বিয়ালৈ নাহিলে হ'বনে আপোনালোকেইতো মেইন বিয়াখনত বহি থাক তই এনেকে বহি থাকোঁতেই যাব একেলগে ঘূৰি ফুৰা ছোৱালীক কাইলৈহে চহৰৰ ল'ৰাই চাবলৈ আহিব বুলি কোৱা শুনিছোঁ হা জোনতকে তাই কিমান গুণৰ ধুনীয়া কিমান বেছি ধুনীয়া গাঁওখনত তোৰ নিচিনা বগা ধুনীয়া ছোৱালী এজনী থকাৰ পিছতো আজি জোনৰ নিচিনা কলা ছোৱালী এজনীক চহৰৰ পৰা ধনী ল'ৰাই চাবলৈ আহিছে একেলগতে ঘূৰি ফুৰা অলপো তোৰ বেয়া লগা নাইনে লাজ লগা নাই হা নিজতকে এলাগী ছোৱালী এজনী এতিয়া তোতকে আগতে বিয়া হৈ যাব ধনী ঘৰৰ ল'ৰালৈ আৰু তই সেই বিকহুটোৰ লগতে কথা পাতি থাকোঁতে যাব সেই গৰুৰখীয়াটোৰ লগত মা তেনেকে নকবিচোন মোহন দা গৰুৰখীয়া নহয় তেওঁলোকৰ নিজৰে খুটি আছে গৰু খুটি হ'ব থ জনা আছে মোৰ কেইটা গৰু আছে সিহঁতৰ খুটি কি কৰিবি তই গৰু খুটিটো লৈ হা গৰু খুটি মালিকক গৰুৰখীয়া বুলিয়ে ক'ব লাগিব একদম মোৰ হ'লে একেবাৰে পচন্দ নাই কয় সেইটো ল'ৰা দেই আৰে মা কি যে কৈ আছ নহয় সিহঁতৰ গৰু খুটিহে আছে সি নচলাই নহয় সেইবোৰ এনেও কাম কৰা মানুহ আছে খুটিত সি এতিয়া BA পাছ কৰি ঘৰতে আছে পঢ়ি শুনি ঘৰত থকাটো কি লাভ পঢ়ি শুনি কিবা এটা কৰিলেহে পঢ়ি শুনি ঘৰত থকা নপঢ়া নুশুনাকে থকা একেটাই কথা পঢ়ি শুনি যদি ঘৰতে থাকিব আহিছিলে নপঢ়া হ'লে হয় ধুমুহা পুতেকক নাই দেখা হা পঢ়া শুনাহে 8-9তে এৰিলে এতিয়া সেই JCB ডাম্পাৰৰ মালিক হৈ আছে এখন JCB 2খন ডাম্পাৰ ইফালে আকৌ বিজনেছ নপঢ়া নুশুনা হ'লে কি হ'ল টকা পইচা অভাৱ নাই নহয় সি পঢ়িলে কি ডাল হ'ল এতিয়া পঢ়ি শুনি ইমান ঘৰত বহি থাকিবলগীয়া হৈছে আগতে যে কত মানুহে কয় ধুমুহা পুতেকক ইমান বেয়া বুলি নপঢ়া নুশুনাকে অলৌ তলৌকে ঘূৰি ফুৰে কয় সেই মোহনক কয় বহুত ভাল ল'ৰা পঢ়া শুনা কৰি কিবা বনিব বুলি কতা চকুৰ আগতে তলৌকৈ ঘূৰি ফুৰা ল'ৰাটো আজি মালিক হৈ বহি আছে সেই পঢ়া শুনাকেইটা এনেই গ'ল কাম নাই আৰু তই সেই ল'ৰা বিচাৰি নেপালি মোহনকে পালি তাতকে মই সেই ধুমুহা পুতেকৰ লগত কথা পতা হ'লেহে ভাল পালোহেঁতেন কি যে কথা কওঁ নহয় মা এতিয়া কি এতিয়া মানুহবোৰ পঢ়া শুনা এৰি দিলেহে হ'ব দেখিছোঁ নহয় দিগন্ত JCB ডাম্পাৰ ল'লে কি হ'ল কিমান বেয়া বস্তু খায় চব বেয়া বস্তু খায় ডাঙৰ সৰু চিন নাই চিগাৰেট টানি থাকিব নিজকে ধনী বুলি কাকো একো গণ্যই নকৰে পঢ়া শুনা হোৱা হ'লে আজি সেইবোৰ কথা বুজি পালেহেঁতেন কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তাৰ ব্যৱহাৰ বহুত বেয়া গোটেই গাঁৱৰ মানুহে কয় আজি টকা পইচা অলপ আছে বুলি মানুহে এই কৈছে সি যদি টকা পইচাও নাথাকিলেহেঁতেন নহয় এইখন গাঁৱত তাৰ একো ভেলুৱে নাথাকিলেহেঁতেন যিমানে ধনী নহওক কিয় মোৰ তাক অলপো ভাল নালাগে সেই গুণ্ডা চৰিত্ৰটোৰ পৰা আৰু মই মোহনক ভাল পাওঁ তালৈকে বিয়া হ'ম সি গৰুৰখীয়া হওক যি হওক মোৰ একো প্ৰব্লেম নাই মই জানো আইজনী তই যে মোৰ কথা নুশুন বুলি হা তহঁতক তুলি তালি ডাঙৰ কৰিলো আজি আমাৰ কথা নুশুন সৰুৰ পৰাহে তুলি তালি ডাঙৰ কৰি পঢ়ালো শুনিলো এতিয়া পঢ়ি শুনি মাক বাপেকক উল্টাকে কথা ক'বলৈ শিকিছ তহঁতৰ নিচিনা ল'ৰা ছোৱালী জন্ম দিয়াতকৈ নিদিয়াই ভাল
তহঁতক কোনে জন্ম দিব দিছিলে আকৌ? মই কৈছিলোৱে নেকি মোক জন্ম দে বুলি? এইবোৰ আজে বাজে কথা কৈ মোৰ মূৰটো গৰম কৰি নাথাকিবি। এতিয়া মোৰ কথাবোৰ তিতা লাগিবই তোৰ। কাইলৈ পৰহিলে চহৰৰ পৰা দৰা আহি সেই জোনক যে লৈ যাবহি, তোতকে এলাগি তাই, তথাপিও তাই যে তোতকে সোনকালে দৰা পায়, এতিয়া বিয়া হৈ যাবগে, তাৰপিছত তই গম পাবি। তাইতো এতিয়া সুখত থাকিবগে, চহৰত থাকিবগে, ধনী ল'ৰাৰ ঘৰত। তই সেই ৰাতিপুৱা গধূলি গাখীৰ বিক্ৰী কৰি থাকিবি, গম পালি? গৰু খুটি আছে যে তহঁতৰ, কথা কবলৈ আহে। গৰু খুটি থাকে হেনো তাহাঁতৰ, ঐ গৰু খুটি থাকে। চাম নহয় গৰু খুটিৰ পৰা তহঁতি কেই টকা পইচা পাই ঘৰখন চলাও। বিয়া হোৱাৰ কথা ভাবিলে ভয়ে লাগে। ঘৰখন এৰি কেনেকৈনো যাম? ভাইটিও সৰু হৈ আছে, সি কেতিয়া ডাঙৰ হ'ব, কেতিয়া ইনকাম কৰি ঘৰখন চলাব। এতিয়া বহুত সময় আছে সি ডাঙৰ হ'বলৈ। আৰু ময়ো যদি ইমান সোনকালে বিয়া হৈ যাওঁগৈ, ঘৰখন বৰ চেঁচা হৈ যাব। জোন, তই এনেকে ৰুমতে সোমাই আছ যে? তোক মই পখিলীহঁতৰ ঘৰত কাপোৰযোৰ ইস্ত্ৰি কৰি আনিবগৈ দিয়া নহয় জানো? এনেই মনটো ভাল লগা নাই অ'। ভাইটি ক'ত গ'ল মা? সি লগৰবোৰৰ লগত খেলি আছেগৈ। তই সোনকালে যা আকৌ, কাপোৰযোৰ ইস্ত্ৰি কৰি আনগৈ। এই ইস্ত্ৰি নকৰিলেও হ'ব দে, এনেকে জাপি থৈ দিম আজিয়ে। কাইলৈহে আহিব। হ'লেও আজিকালি চবেই সেইবোৰ কৰে আৰু। যা, ইমান ওচৰতে ইস্ত্ৰি আছে আৰু তই এনেকে বহি আছ যে? আৰু অলপমান কাপ চাপ কৰ আকৌ, এনেকে মন মাৰি বহি থাকিলে হ'ব জানো? চাবি কিন্তু বাৰে বাৰে ইমান ভাল ল'ৰা নাহে আকৌ। মা, মোৰ একেবাৰে বিয়া হ'বলৈ মন নাই। উপায়তো নাই, তোমালোকে ইমান জোৰ কৰিছা। নাজানো আৰু এইখন ঘৰত মোক ৰাখিয়ে বেয়া পাইছা নে কিয়ে নে? তোমালোকে যে ইমান জল্দি মোৰ বিয়া ঠিক কৰি দিবা বুলি মই সপোনতো ভবা নাছিলো। মোৰ এতিয়া 24 বছৰ হৈছেহে। আই ঐ দেহি, তোৰ 24 বছৰ হৈছে মই জানো। তইতো আমাৰ চকুত সদায় সৰুৱে হৈ থাকিবি, কিন্তু তোৰো এখন সংসাৰ কৰিবলৈ আছে নহয়। তই যদি উপযুক্ত বয়সত বিয়া নাপাত, তেনেহ'লে পাছত তোৰ ল'ৰা ছোৱালী ডাঙৰ নহওঁতেই বুঢ়ী হ'ব লাগিব। মাক বাপেকৰ দায়িত্ব ছোৱালীৰ উপযুক্ত বয়স হোৱাৰ লগে লগে ছোৱালী বিয়া দি ঘৰৰ পৰা উলিয়াই দিয়াটো। আৰু এটা কথাটো তই জানই, সময়ৰ কাম সময়ত কৰিব লাগে বুলি। তাতে আমি দুখীয়া মানুহ, এতিয়া যদি ইমান ভাল ল'ৰাটো যদি আমি না কৰি দিওঁ, তেনেহ'লে আমাৰেই পাছত দিগদাৰ হ'ব। সৰুৰ পৰা সেই অভাৱ অনাটনৰ মাজতে ডাঙৰ হ'লি, এতিয়া ভাল ল'ৰা এটা পাইছ, ভাল ঘৰ এখন পাইছ, তাত গৈ ভালকৈ থাকিবি, তেতিয়া আমিও ভাল লাগিব কচোন, আমাৰো ভাল লাগিব, আমিও ভাল পাম। অন্ততঃ আমি শান্তিত থাকিব পাৰিম যে ছোৱালীজনী মোৰ ভাল ঘৰলৈ বিয়া হ'ল বুলি। আমাৰতো আৰু কেতিয়া যাওঁ কেতিয়া কি কৰোঁ ঠিক নাই, এনেও বেমাৰ আজাৰ হৈয়ে থাকে। এতিয়া এই দেহ এৰি গুচি যাওঁ, এই সংসাৰ এৰি গুচি যাওঁ, একো গেৰেণ্টি নাই। তহঁতৰ সংসাৰখন যদি চাই যাব পাৰোঁ, আমাৰ আত্মাই শান্তি পাব। মা, এইবোৰ আজে বাজে কথা কৈ নাথাকিবাচোন। কিবা এটা কথা ক'লেই মৰা কথা ক'বা। তোমালোকৰনো ইমান ভাল লাগেনে আৰু এই সংসাৰ ত্যাগ কৰি গুচি যাবলৈ? দিয়া দিয়া, কাপোৰযোৰ দিয়া, মই ইস্ত্ৰি কৰি আনোগৈ। সাধাৰণ এটা ইস্ত্ৰিৰ লগতে ইমান কথা শুনিবলগীয়া হৈছে। সেইকাৰণে কাম চামবোৰত অলপ কাপ জাপ কৰিব লাগে। ইমান লেজি হ'লে কেনেকৈ হ'ব বাৰু? যা যা, সোনকালে যা, ঘৰখন অলপ চাফা কৰিব লাগে নহয়। কাপোৰযোৰ যদি ৰেডি কৰি থৈ দিয়, কাইলৈ নিজকে পিন্ধিবলৈ ভাল লাগিব। আৰু পখিলীক একেবাৰে মাতিয়ে থৈ আহিবি। হ'ব দিয়া। তুমি সঁচাকৈ কৈছাতো বেটা? মই যেনেকৈ বিচাৰোঁ তই তেনেকৈ বিয়া পাতিবিতো? মানে মই যেনেকৈ ছোৱালী চাওঁ তেনেকৈ বিয়া পাতিবিতো? মা, তুমিচোন জানাই মোৰ তোমাৰ চইচত একো সন্দেহ নাই। তুমি যেনেকুৱাই ছোৱালী পচন্দ নকৰা কিয়, মই তাইকেই বিয়া পাতিম। কাৰণ মই মাত্ৰ তোমাৰ কাৰণেহে বিয়া পাতিম, মোৰ কাৰণে নহয়। মই জানিছিলোঁ তুমি তেনেকৈ ক'বা বুলি বেটা। মই তোমাক লৈ বহুত গৌৰৱ কৰোঁ। কাৰণ আজিৰ দিনত তেনেকুৱা বহুত কমেই ল'ৰা পোৱা যায়, যিয়ে মাত্ৰ মাকৰ কথা মতে চলে। ঠিক আছে, মইতো এনেও ঘৰখনৰ কাৰণে এজনী উপযুক্ত ছোৱালীহে বিচাৰোঁ। আৰু তুমিতো জানাই, উপযুক্ত বুলি ক'বলৈ ছোৱালীবোৰ পোৱা যায় মাত্ৰ গাঁৱতহে। তেওঁলোকে সকলো কামেই জানে, আৰু তেওঁলোকে সকলো কাম নিয়াৰিকৈ কৰিও ঘৰ চলাব পাৰে। তুমি দেখা নাই জানো তোমাৰ সৰু খুৰীক? তাই গাঁৱৰ ছোৱালী, ঘৰখন কিমান ধুনীয়াকৈ চলায়। সেইকাৰণে ভাবিছোঁ মই গাঁৱৰ ছোৱালীয়ে চামগৈ। আৰু তেনেকৈ মই মানুহ এঘৰৰ লগত কথা পাতি ছোৱালী এজনী বন্দবস্ত কৰিছোঁ। তাই অলপমান ক'লা বুলি কৈছে, মানে বৰণটো। মোৰ সেইবোৰ ৰূপ চুপ চাই থাকিবলৈ নাই। ছোৱালীজনী ভাল লাগে, অলপ পঢ়া শুনা, তাৰপিছতে এটা সুন্দৰ মনৰ গৰাকী লাগে, যিয়ে মোৰ ল'ৰাটোক সদায় মৰমত ৰাখিব, ডাঙৰক সন্মান কৰিব, ঘৰখন ধুনীয়াকৈ চলাব। তোমাক কিন্তু মই লাষ্ট টাইমৰ কাৰণে সুধিছোঁ, কাৰণ মই কাইলৈয়ে চাবলৈ যামেই ছোৱালী। তুমিও লগত ব'লা নহ'লে? নাই মা, মই যাব নোৱাৰোঁ, মোৰ অলপ কাম আছে।
তুমি অকলেই যাবা নহ'লে দেউতাক লৈ যাবা নাই 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 তোমাৰ দেউতাক নিয়াতকৈ মই কাকোৱেই নিনো অকলেই যাম তেওঁ ক'তো একো কথা ক'বই নাজানে তুমি যাব নোৱাৰা যদি মই তেওঁলোকক কৈ দিম বাৰু তোমাৰ কিবা কামত বাহিৰলৈ যাবলগীয়া হ'ল বুলি ঠিক আছে মা তুমি যি ভাল দেখা তাকেই কৰিবা অ'কে হ'ব মোৰ যে একো উপায় নাইকিয়া হৈছে জাননে মোকতো এনেও পচন্দ নকৰে মই জানো তাহাঁতৰ নিচিনা ধনী মানুহে টাউনৰ মানুহে ক'তনো মোৰ নিচিনা ক'লা ছোৱালীজনী পচন্দ কৰিব কাইলৈ চাবলৈ আহিম বুলি কৈছে বাৰু ৰিজেক্ট কৰিলেতো মই ভালে পাম বিয়া হ'ব নাপাম এনেও মই জানো মোৰ দৰে ছোৱালী এজনী কেতিয়াও পচন্দ নকৰে গাঁৱলীয়াটো গাঁৱলীয়াই দুখীয়াটো দুখীয়াই তাতে আকৌ দেখিবলৈ ইমান ভাল নহয় ইমান এলাগী কলিমলি কোনে পচন্দ কৰিব মোক তয়ো যে আৰু সদায় একেটা কথাই ৰূপত কি কথা আছে তোৰ যদি স্বভাৱ চৰিত্ৰ ভাল হয় সকলোকে যদি মৰম কৰ সকলোৱে মৰম কৰিব তোক আৰু মোৰ বিশ্বাস আছে তই বহুত ভাল ছোৱালী আৰু তোৰ ভৱিষ্যতে ঘৰখনো তই ভালকৈ ধৰি ৰাখিবি এইবোৰ নেগেটিভ চিন্তা এৰ কাইলৈ দৰা আহিব নহয় চাবলৈ ভালকৈ থাকিবি অলপ ষ্টাইল কৰি দিম মই ৰ তই ক'লা হ'লে কি হ'ব তই কিমান ধুনীয়া দেখিবলৈ আৰু তোৰ সমান উপযুক্ত ছোৱালী এজনী সিহঁতে ক'তো নাপাব বুজিছ তোৰ সমান কোনে হ'ব পাৰে কচোন বৰণটো ক'লা হ'লেই মানুহ এলাগী হৈ নাযায় নহয় তোৰ গাত যিখিনি গুণ আছে এখন ঘৰ চম্ভালিবলৈ সেইখিনি গুণহে প্ৰয়োজন তোৰ ৰূপ নহয় বুজিছ নহয় তই বুজাটোতো বুজিছোঁ বাৰু সেইবোৰ বাদে মোৰ সম্পূৰ্ণ বিশ্বাস আছে তই পাৰিবি আৰু তোক পচন্দ কৰিও সিহঁতি বিয়া পাতি লৈ যাব চাবি আপোনালোকৰ ছোৱালী মোৰ পচন্দ হৈছে পিছে তাই সকলো কাম কাজ জানে নহয় ঘৰৰ জানে জানে তাই সকলো কাম কাজতে পাকৈত BA পাছ কৰি আৰু ঘৰতে আছে এতিয়াহে ঘৰত থকা কেইদিন চিলাইটো শিকাই দিলোঁ এতিয়া নিজৰ কাপোৰ নিজে চিলাব পাৰিব আৰু হয় নেকি খুব ভাল কথা আমাক এজনী তেনেকুৱা গুণী ছোৱালীয়ে লাগে সকলো কামতে পাকৈত যাতে ঘৰখন ভালকৈ ধৰি ৰাখিব পাৰে মোৰ ল'ৰাটোনো কি মোৰ ল'ৰাটো মই যি বিচাৰোঁ তাকেই কৰে যি কৰিব কওঁ তাকেই কৰে বৰ বাধ্য ল'ৰা মোৰ সেইকাৰণে সি ক'লে বোলে মা তোমাৰ যাক পচন্দ হয় মই তাকেই বিয়া পাতিম বুলি এতিয়া মোৰ পচন্দ হ'ল যেতিয়া একো অসুবিধা নাই হ'লেও আৰু ল'ৰা ছোৱালীকেইটা যদি লগ পায় তেনেহ'লে ইটোৱে সিটোৰ লগত কথা পাতিলে ইটোৱে সিটোৰ মনটো বুজি পোৱাত সহায় হ'ব আজিকালি ল'ৰা ছোৱালী তেওঁলোক এবাৰ লগ হ'লে ভাল হ'ব দিয়কচোন লগ পাব কিয় নাপাব লগ আজি তাৰ ইমাৰ্জেঞ্চি কাম এটা ওলালে সেইকাৰণে মই অকলে আহিবলগীয়া হ'ল আৰু মানুহজনকো আনিব নোৱাৰিলোঁ কাৰণ গোটেইকেইটা যদি ঘৰৰ পৰা ওলাই যাওঁ ঘৰত আকৌ দিগদাৰ হৈ যায় নহয় মানুহ নথকাকৈ কাম কৰা মানুহবোৰক ঘৰৰখীয়া হোৱাত মই অলপো বিশ্বাস নকৰোঁ আজিকালি টাউনত যিহে চোৰ ওলাইছে কাৰ মন কোনে বুজিব হয় পাই আপুনি ঠিকে কৈছে ঘৰখন আজিকালি অকলে এৰিব নোৱাৰি মোৰ ছোৱালী পচন্দ হ'ল যেতিয়া আপোনালোকে বিয়াখন ফিক্স বুলিয়ে ধৰক আমি সোনকালে বিয়াৰ তাৰিখ উলিয়াব লাগিব হয় আপোনালোকে আমাক খবৰটো দিব ঠিক আছে দিম বাৰু তোমাৰ একো আপত্তি নাই নহয় মাজনী নাই মোৰ একো আপত্তি নাই মা দেউতাহঁতে যি সিদ্ধান্ত ল'ব সেয়াই হ'ব এয়াহে ছোৱালী ল'ৰা ছোৱালী সদায় মাক বাপেকৰ মতে চলিব লাগে তেতিয়াহ'লে ভৱিষ্যতে আৰু একো অসুবিধা নহয় তোমালোক দুয়োটা একেই খালি মাক বাপেকৰ সিদ্ধান্তৰ ওপৰত ডিপেণ্ড কৰি থাকা পাছত কিন্তু এনেকৈ নচলিব নিজৰ মতেও কিছুমান কাম কৰিব লাগিব বুজিলা নহয় আৰু এটা কথা ক্লিয়াৰ কৰি থৈ যাওঁ দেই আপোনালোক গাঁৱৰ মানুহ মই জানো এখন সৰু সুৰা বিয়া বুলি ক'লে আপোনালোকে যৌতুকৰ কথাই ভাবে কিন্তু মই আপোনালোকক এটা কথাই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ আমাক কিন্তু একো বস্তু নালাগে দেই আমাক মাত্ৰ আপোনালোকৰ ছোৱালীজনী লাগে তাতকৈ আৰু আমাক একো নালাগে কিন্তু একো এটা নিদিয়াকৈ নাই আমি সেইবোৰ ল'ব নোৱাৰোঁ আমাৰ পূৰ্বপুৰুষৰ পৰা নিয়ম আছে এইবোৰ ছোৱালীৰ লগত আমি একো বস্তু নিনো ময়ো অনা নাই মোৰ বোৱাৰীজনীও আনিব নালাগে আৰু মোৰ স্বৰ্গবাসী শাহুমাৰ শাহুমা কোনেও অনা নাই গতিকে আপোনালোকৰ পৰা আমি কোনো পথ্য ল'ব নোৱাৰোঁ মাত্ৰ আমাক এজনী ভাল বোৱাৰীহে লাগে ঠিক আছে
আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ হ'ব। আমিনো কি, আমিতো মাত্ৰ আমাৰ ছোৱালীজনী আপোনালোকৰ ঘৰত সুখত থকাটোহে বিচাৰোঁ। আপোনালোকে একো চিন্তা কৰিব নালাগে। তাই সেইখন ঘৰত বহুত সুখত থাকিব। মোৰ এটাই ল'ৰা, ছোৱালী এজনী আছিলে, বিয়া হ'ল, তাইও চাকৰি কৰে। গতিকে তাই ঘৰখনত অকলেই হ'ব বোৱাৰী। যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিব, মাত্ৰ নিজে ভালকৈ থাকিলেই হ'ল। বাৰু মই বেছি দেৰি নকৰোঁ। ছোৱালী পচন্দ হ'লেই যেতিয়া, মই এতিয়া ঘৰ গৈ সকলোকে খবৰটো দিওঁগৈ। তাৰপিছতে আৰু মই আপোনালোকক ফোন কৰি বিয়াৰ ডেটটো জনাম। তাৰ আগতে এংগেজমেণ্ট হ'ব। মই আপোনালোকক সকলো খবৰ দি থাকিম বাৰু। আপোনালোকৰ কিবা অসুবিধা থাকিলে ক'ব। হয় হয়, ভাল বাৰু। আচলতে মই আগৰ পৰাই ভাবিছিলোঁ মোৰ ল'ৰালৈ এজনী গাঁৱৰ ভাল ছোৱালীহে বিয়া পাতিম বুলি। আপোনালোকৰ জোনৰ নিচিনা ছোৱালী এজনী পাই মই বৰ সুখী হৈছোঁ। তাইৰ বিষয়ে মই আগতেও শুনিছোঁ বাৰু। এইখন গাঁৱত মোৰ বহুত চিনাকি আছে, তেওঁলোকে বাৰু কৈছে। সেইকাৰণেহে জোনক চাবলৈ আহিলোঁ। তাই আমাৰ ঘৰৰ এজনী পাৰফেক্ট বোৱাৰী হ'ব পাৰিব। মই ইমানেই বিচাৰোঁ, আমাক যেনেকুৱাই ব্যৱহাৰ নকৰক কিয়, মোৰ ল'ৰাটোক যাতে সদায় মৰম কৰি থাকে। কাৰণ আমি মাক বাপেককেইটাতো সদায় ল'ৰাটোৰ ওচৰত নাথাকোঁ। তাইয়ে গোটেই জীৱন থাকিব লাগিব তাৰ লগত। মই জানো জোনৰ দৰে ছোৱালীয়ে সকলো চম্ভালি ল'ব পাৰিব। আমাৰ আকৌ পৰিয়ালৰ 3টা ভাই ককাই, আমাৰ এওঁৰ, আমাৰ মোৰ পাছৰ ভণ্টিজনী, তাই গাঁৱৰ ছোৱালী, বৰ ভাল। তাইক দেখি অনুপ্ৰাণিত হ'লোঁ আকৌ গাঁৱৰ ছোৱালী বিয়া পাতিবলৈ। ইমান ধুনীয়া ব্যৱহাৰ, কাম কাজো ইমান ভাল, গোটেই ঘৰখন ইমান ধুনীয়াকৈ চম্ভালে নহয়, ময়ে কৰিব নোৱাৰোঁ বুজিছে। মই আকৌ টাউনৰে ছোৱালী আছিলোঁ, এইবোৰ কাম চাম কৰা ইমান অভ্যাস নাই। আমাৰ ঘৰত ইমান কাম কৰিব নালাগে বাৰু, কাম কৰা মানুহ থাকেই। হ'লেও এটা দুটা কাম নিজে জনাটো ভাল দিয়কচোন। কামবোৰ জানিব লাগে, মাজে মাজে কৰিও থাকিব লাগে। এতিয়া আমি কাম নকৰি আৰাম লওঁতে বুঢ়া বয়সত বেমাৰত পৰিবলগীয়া হৈছে। আজিহে যেনে তেনে আহিছোঁ আৰু। নিজৰ বোৱাৰীজনী নিজে চোৱা সমান নহয় নহয়। সেইটোতো হয় বাৰু। আমিও এবাৰ আমাৰ হ'বলগীয়া জোৱাইটোক চাবলৈ মন আছিলে। পাৰিলে আপোনালোকে মাজতে এদিন আহি যাব, যদি তেওঁৰ সময় হয়। হ'ব কিয় সময় নহ'ব। আচলতে আজি মই আহিমেই বুলি কথা দিলোঁ যে, সেইকাৰণে মই অকলে হ'লেও আহি পেলালোঁ। তাক মই এদিন লৈ আহিম বাৰু, আপোনালোকে নিশ্চিন্তে থাকক। হ'ল চামিলি, বৰ ভাল ছোৱালী, দেখিবলৈ ধুনীয়াই বাৰু, কিন্তু বৰণটো অলপ মাগুৰ বৰণীয়া আকৌ। পিছে ছোৱালীজনী বৰ ভাল, সেইকাৰণে মই পচন্দ কৰিছোঁ। চেহেৰা এদিন সুতুৰা পৰি যাব, বুঢ়া হৈ যাব। মানুহৰ স্বভাৱটোহে ভাল লাগে নে কি কোৱা? আপুনি ঠিক কথা কৈছে। মোৰ আকৌ মাগুৰবনীয়া ছোৱালীবোৰ বৰ ভাল লাগে, বৰ ধুনীয়া দেখোঁ আকৌ। তাকেই, এতিয়া মুঠতে এংগেজমেণ্টটো কৰি বিয়াখন পাতি লৈ আহিম আৰু। তোৰ লগৰ হ'ব দেচোন, কাম কৰাত পাকঘৰত দুয়োজনীয়ে কাম কৰিবি আকৌ। ঠিকে কৈছে আপুনি। আমি কথা পাতি বহুত কাম কৰিব পাৰিম। গাঁৱৰ ছোৱালীবোৰ এনেও কামত পাকৰি। হয়তো আকৌ। বা তোৰ কিন্তু শাহু মাজনী বৰ ভাল দেই। বিয়াৰ পাছত তোক বহুত মৰম কৰিব যেন লাগিছে। জানো পাই, গ'লেহে গম পাম এতিয়া। প্ৰথমতেতো সকলোৱে ঠিকে থাকে, পাছতহে সলনি হৈ যায়। দেখোঁতেতো সকলো ঠিকে লাগিলে, পাছত যদি তেওঁ চেঞ্জ হৈ যায়, মোক যদি মৰম নকৰে, তেতিয়া কি হ'ব? পুতেকটো হেনো অকল মাকৰ কথাহে শুনে। মাকৰ কথা শুনি যদি মোক পাছত দুখ দিয়ে, মোৰ সেইবোৰ বৰ চিন্তা হৈছে জাননে? এইবোৰ নেগেটিভ থিংকিংবোৰ কৰি নাথাকিবি দে। যি হ'ব ভালেই হ'ব, চব ভালে কুশলে হ'ব। তই ভালে থাকিলেই হ'ল। মইতো যিমান পাৰোঁ ভালকেই থাকিম। ইমান ধুনীয়া আৰু ইমান ডাঙৰ ঘৰ, ভবাই নাছিলোঁ। ইমান ধনী ঘৰৰ বোৱাৰী হ'ম বুলি পাই কেতিয়াও কল্পনা কৰা নাছিলোঁ। এইখন ঘৰ আৰু ধুনীয়াকৈ মই সজাম। বোৱাৰী বা বৰ ধুনীয়াজনী লাগিছে অকণ। থেংক ইউ মা। আমাৰ বেটা উঠিলে নাই? তেওঁ উঠি ক'ৰবালৈ ওলাই গৈছে। তুমি এনেকৈ উৰণি বাৰণি লৈ থাকিব নালাগে, ইয়াত কোনো নাই। তুমি এতিয়া এইখন ঘৰৰ মালিকনী হ'লা আৰু এতিয়া একমাত্ৰ তুমিয়ে এইখন ঘৰৰ বোৱাৰী আকৌ। ইমান উৰণি বাৰণি লৈ নাথাকিলে হ'ব। মোক দেখিছা নাই, মই এতিয়া বুঢ়ী দেহতো ইমান ফিগাৰটো মস্ত হৈ আছে। একদম ফিগাৰ মেইনটেইন কৰি থাকোঁ মই। আজিৰ পৰা আৰু তোমাৰ হাতত গোটেই ঘৰখন গতালো দেই।
মই এতিয়া বুঢ়ী হ'লো আৰু এতিয়া মই আৰামহে কৰিম আপোনাক যে একেবাৰে বুঢ়ী যেন নালাগে মা চবেই কয় আকৌ মোৰ বাৰু ভালে লাগে এনেও বুঢ়ী হ'বলৈ মন নাই সেই তোমাৰ শহুৰ দেউতা বৰ ভাল আকৌ দেই বেছি কথা চথা নেপাতে তুমি নিজে নিজে গৈ গৈ চাহ তাহবোৰ দি থাকিবা তেওঁ কেতিয়াও নকয় আৰু চাহ লাগে বুলি বুজিলা নহয় ঠিক আছে মা আপোনালোকে মোক ইমান সুন্দৰ জীৱন এটা দিয়াৰ কাৰণে বহুত ধন্যবাদ সৰুৰে পৰাতো অভাৱ অনাটনৰ মাজতে ডাঙৰ হ'লো ভবাই নাছিলো আপোনালোকৰ দৰে ঘৰ এখন পাম বুলি হ'ব দিয়া সেইবোৰ ভাগ্যৰ লিখন এইখন ঘৰ তোমাৰেই আৰু তুমিয়ে কেনেকৈ মন যায় তেনেকৈ চলাবা মাথো ভালকৈ চলাবা আৰু মোৰ ল'ৰাটোক ভালকৈ মৰম চেনেহ কৰি ৰাখিবা আৰু দুয়োটাই সেনেকৈ সুখে শান্তিৰে থাকিবা সি বৰ ভাল ল'ৰা তোমাক বহুত মৰম কৰিব বাকী ভাল লাগিছে নহয় ইয়াত থাকি অঁ মা বহুত ভাল লাগিছে ঠিক আছে দিয়া এই আকৌ আমাৰ কাম কৰা মানুহ এজনী আছে চামেলি আকৌ তাইৰ লগতে মিলিজুলি কামবোৰ কৰিবা মন গ'লে মানে মন নগ'লেও নাই বাৰু তাইয়ে কৰিব হ'ব মা আমিও বহুত দুখীয়া আৰু তোমাৰ নিচিনা বোৱাৰী এজনী পাই আমাক যাতে তুমি সদায় এনেকৈ মৰম চেনেহ সন্মান দি থাকা তাকেই কামনা কৰোঁ আপোনালোকক কথা দিছোঁ মা মই সদায় আপোনালোকৰ লগত এনেকৈয়ে থাকিম এজনী ভাল বোৱাৰী হৈ